হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। খবৰটো হৈছে ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম কাহিলীপাৰা এটা গুৰুত্বপূৰ্ণ নটিচ আহিছে। নটিচটো হ'ল আছাম টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম সম্পৰ্কে। তো নটিচটোত লিখিছে, ইট ইজ হেয়াৰ বাই ইনফৰ্মড টু অল কনচাৰ্ণড that the candidates who have applied for TET cum recruitment test 2024 can download their admit cards for the examination, which will be held on 29/12/2024 by logging into the official website of the Director of Secondary Education Assam, that is https://madhyamik.assam.gov.in from 11 am of 15/12/2024 অৰ্থাৎ টেট কাম ৰিক্ৰুটমেণ্টৰ এক্সামৰ এডমিট কাৰ্ড ডিচেম্বৰৰ 15 তাৰিখৰ পৰা ৱেবছাইটত উপলব্ধ হ'ব আৰু এক্সামটো ডিচেম্বৰৰ 29 তাৰিখে হ'ব। গতিকে কেণ্ডিডেটসকলে তেওঁলোকৰ হাৰ্ড কপিটো নিজৰ পাছৱাৰ্ড দি ৱেবছাইটৰ পৰা ডাউনলোড কৰিব আৰু পৰীক্ষাৰ দিবলৈ যাওঁতে নিজৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ আই ডি কাৰ্ড লাগিব। পৰীক্ষাত অৰ্থাৎ যিকোনো এটা আই ডি কাৰ্ড, গভৰ্ণমেণ্ট ইছ্যুড আই ডি কাৰ্ড লাগিব। গতিকে টেট কাম ৰিক্ৰুটমেণ্টৰ এইটো এক্সাম কেতিয়া হ'ব? ডিচেম্বৰৰ 29 তাৰিখে। আৰু এডমিট কাৰ্ড কেতিয়া ৱেবছাইটত উপলব্ধ হ'ব? ডিচেম্বৰৰ 15 তাৰিখে। এনেকুৱা ধৰণৰ খা খবৰসমূহ পাবলৈ মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।